নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুশীলনী 13C আজি অনুৰোধ মৰ্মে কি দিব ওলাইছোঁ 5 নম্বৰটো আৰু 6 নম্বৰটো। বহুতে কমেণ্ট কৰি আছিলে যে 5 আৰু 6টো দিব লাগে। তো আজি 5 আৰু 6টো লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো কি দিয়া আছে 5 নম্বৰত, এটা বছৰ কিমান ছেকেণ্ডৰ সমান প্ৰামাণিক আদিত প্ৰকাশ কৰি পৰিছে। এবছৰ সমান আমাক কিমান ধৰি পৰিছে 365 ডে বুলি ধৰি পৰিছে। 365 দিনত কি হয়, এক বছৰ হয়। আৰু এই এক বছৰটো কিমান ছেকেণ্ডৰ সমান বুলি কৈছে। তো এক বছৰ সমান আমাৰ কিমান, এক বছৰ সমান আমাক দিয়া আছে কিমান 365 ডি, তাৰমানে 365 দিনত কি হয়, এক বছৰ হয়। গতিকে একদিনত কিমান ঘণ্টা হয়, 24 ঘণ্টা। গতিকে 24 ঘণ্টাত একদিন। গতিকে আমি প্ৰথমতে কি কৰিম, 365 কি কৰিম, ঘণ্টালৈকে আনিম। তাৰমানে কি হয়, 24 ঘণ্টাত আমাৰ কি হয়, একদিন হয়। গতিকে 24ৰে যেতিয়া পূৰণ কৰিম, যিখিনি ফল পাম সেইটো হ'ব একদিনৰ। তাৰপিছত ঘণ্টাক আৰু কি, এই যিটো ঘণ্টা আছে, ঘণ্টাত আমি মিনিটলৈকে নিব লাগিব। এতিয়া 1 ঘণ্টাত কিমান মিনিট, 60 মিনিট। 60ৰে পূৰণ কৰিলোঁ, এই ঘণ্টাটো আমাৰ কিহলৈকে গ'ল, মিনিটলৈকে গ'ল। আৰু মিনিটক এতিয়া কি কৰিম, যিহেতু আমাক ছেকেণ্ডত দিলে পাইছে, ছেকেণ্ডলৈকে নিম। গতিকে আকৌ 60ৰে পূৰণ কৰি দিয়া, কাৰণ 1 মিনিটত 60 ছেকেণ্ড হয়। গতিকে এইবাৰ এইটো কি হ'ল, ছেকেণ্ডলৈকে গুচি গ'ল। তো এইখিনি আমি কি দিব পাৰোঁ, ইমান ছেকেণ্ড বুলি দিব পাৰোঁ। বুজি পাইছানে? ইয়াৰ পূৰণ ফলটো আমাৰ কি হ'ব, ছেকেণ্ডত ওলাব এতিয়া। তো এতিয়া তোমালোকে এইখিনি পূৰণ কৰি চাবা, মই পূৰণ কৰি লৈছোঁ। ইয়াত যদি পূৰণটো দেখাব লগা হয় বহুত দীঘল হৈ যায় ভিডিঅ'টো। তো পূৰণ ফলটো পাবা এনেকুৱাকৈ 3153600। তো এইখিনিক আমাৰ কি কৰি পৰিছে, প্ৰামাণিক ৰূপত নি পৰিছে। তো এইখিনি প্ৰামাণিক ৰূপটো আমাৰ কি হ'ব, এনেকুৱা হ'ব। এইকেইটা শূন্য কথা নাই বুলি ভাবা, ইয়াত দশমিকটো সদায় কি হ'ব, ইয়াৰ পৰা আগুৱাই আহিব। আমি দশমিকটো ইয়াতে দিম। বুজি পাইছানে? 3.1536, বাকী শূন্য কথা লিখিব লগা নাই। ইনটু কি হ'ব 10 টু দি পাৱাৰ, দশমিকৰ ইফালে কিমান ঘৰ আছে, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ। গতিকে 10 টু দি পাৱাৰ 7 ছেকেণ্ড। বুজি পাইছানে? এনেদৰে তোমালোকে প্ৰামাণিক ৰূপত নিব পাৰিবা। এইটো ইয়াৰ এনচাৰ। 6 নম্বৰটোত দিয়া আছে, এখন আকাশী যানৰ গতি ঘণ্টাত 1.024 ইনটু 10³ কিলোমিটাৰ। 2 ঘণ্টা 30 মিনিটত যানখনে কিমান দূৰত্ব অতিক্ৰম কৰিব, প্ৰামাণিক আদিত প্ৰকাশ কৰা। প্ৰথমতে আমাক কি দিয়া আছে, যানখনৰ বেগটো দিয়া আছে, কিমান ঘণ্টাত ইমান কিলোমিটাৰ বেগত যায় যানখনে। গতিকে সেই যানখনে 2 ঘণ্টা 30 মিনিটত কিমান দূৰ অতিক্ৰম কৰিব, সেইটো আগতে উলিয়াই ল'ব লাগিব। তাৰপিছত আমি ইয়াক কি কৰিব পাৰিম, প্ৰামাণিক আদিত প্ৰকাশ কৰিব পাৰিম। তো আকাশী যানখনৰ বেগ কিমান দিয়া আছে, ঘণ্টাত আমাক কি দিছে 1.024 ইনটু 10³ কিলোমিটাৰ পাৰ ঘণ্টা বুলি দিয়া আছে। আৰু সময়টো আমাক কি দিছে 2 ঘণ্টা 30 মিনিট। এতিয়া সময়টো আমি কি কৰিম, প্ৰথমতে ইয়াত উলিয়াই ল'ম এনেকৈ। ইয়াক 30 মিনিটটো আমি ঘণ্টাত নিম। 2 ঘণ্টা 30 মিনিটটোক আমি এনেকৈ নিব পাৰোঁ ঘণ্টাত নিলে। যিহেতু 60 মিনিটত 1 ঘণ্টা, গতিকে 60ৰে ইয়াক হৰণ দিব লাগিব 30ক। 0 0 3ৰে 2 বাৰ। তো কি হ'ল, এইখিনি ঘণ্টা হ'ব দেই। তলত থাকিল 2, ওপৰত কি 2 2 4, আৰু এইটো 1 5 বা 5/2 ঘণ্টা। তাৰমানে 2/5 ঘণ্টাত আকাশী যানখনে কিমান দূৰত্ব অতিক্ৰম কৰিব। আৰু বেগটো আমি ইয়াত এনেকৈ লিখিব পাৰোঁ। ইয়াৰ যিটো এইটো আমাক প্ৰামাণিক ৰূপত দিয়া আছেতো, গতিকে ইয়াক আমি আমাৰ যিটো সামান্য ৰূপ আছে সেই ৰূপত নিব পাৰোঁ। কেনেকৈ নিম, 1.024 বেগ সমান 1.024 ইনটু 10³ সমান আমি কি লিখিব পাৰোঁ, ইয়াক এই বস্তুটো আমি এনেকৈ লিখিব পাৰোঁ। তাৰমানে এই 10³ মানে কি 1000। 1000ৰে যদি ইয়াক পূৰণ কৰা, তেতিয়াহ'লে কি হ'ব, ইয়াত দশমিক 3টা নোহোৱা হ'ব। তাৰমানে 3 ঘৰত যে দশমিক আছে, দশমিকটো আগুৱাই আহিব, ইয়াতে পৰিব। গতিকে দশমিকটো নহ'ব, নহ'লে কি হ'ব, সংখ্যাটো এনেকুৱা হ'ব 1024
কিলোমিটাৰ পাৰ ঘণ্টা। কিলোমিটাৰ পাৰ ঘণ্টা। গতিকে দূৰত্বটো উলিয়াই লোৱা। দূৰত্বৰ সূত্ৰটো আমাৰ কি আছিল? দূৰত্ব সমান বেগ ইনটু সময়। বেগ আমাৰ কিমান পালোঁ আমি এইটো 1024 কিলোমিটাৰ পাৰ ঘণ্টা ইনটু কি হ'ব আমাৰ সময়। সময় কিমান আছিলে? 5/2 ঘণ্টা। ইয়াত এইটো নিলিখিলেও কথা নাই, ইয়াত ঘণ্টা আৰু ঘণ্টা এইটো যি দুটা আছে এই দুটা আমাৰ কাটাই যাব। কাটা গ'লে কি থাকিব? আমাৰ কিলোমিটাৰ থাকিব। গতিকে এইটো ইয়াত দিব নালাগে, এনেকৈ এটা ডাইৰেক্ট 1024 ইনটু ইমান, এইটো কি দূৰত্বটো কিলোমিটাৰত ওলাব, হয়নে? 2 ইয়াক কেইবাৰ যাব? 5 দুগুণ 10, 2ক একবাৰ, 4ক 2বাৰ। 512ৰ লগত 5 পূৰণ হৈছে, পূৰণ কৰি দিয়া। এইটো কিমান পাবা? 5 দুগুণ 10ৰ 0, হাতত 1, 5 এগুণ 5, 5 1 6, 5 5 গুণ 25, 260 কি পালোঁ আমি? কিলোমিটাৰ পালোঁ। ইয়াৰ প্ৰামাণিক ৰূপটো কি হ'ব? ইয়াৰ প্ৰামাণিক ৰূপটো এনেকুৱা হ'ব, দশমিকটো আহি ইয়াতে পৰিব আমাৰ 2.560 ইনটু 1 ঘৰ 2 ঘৰ 3 ঘৰ 10 কিউব। কিহত আছে? কিলোমিটাৰ আছে। ইমান কিলোমিটাৰ, তাৰমানে 2 ঘণ্টা 30 মিনিটত যানখনে ইমান দূৰত্ব অতিক্ৰম কৰিব। এইটো হৈছে ইয়াৰ প্ৰামাণিক ৰূপ। এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টোত। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।